সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহ খাই লৈ ছোৱালীজনী স্কুলত থ'ব গ'লোঁ। আকৌ মানুহজনে মাছ কেইটামান ৰাখিলে, ঔটেঙাও আনিলেগৈ গছৰ পৰা পাৰি পেলাই। আমাৰ ওচৰতে মানে গছ এডাল আছে, আমাৰ নহয় বাৰু। আকৌ কচুখিনিও বইল কৰি ল'লোঁ, লৈ পেলাই এয়া বোলো গুচাই ল'লোঁ। এয়া কচুখিনি গুচাই হ'ল আৰু আনফালে আকৌ কেৰাহীখন ভালকৈ গৰম কৰিছোঁ, কৰি পেলাই মাছকেইটা বোলো ফ্ৰাই কৰি লওঁ। প্ৰথম যেতিয়া বিয়া হৈ আহিছোঁ তেতিয়া আকৌ মই মাছে ভাজিব জনা নাছিলোঁ। মানুহে এতিয়া ক'লে হাঁহিবই বাৰু, এতিয়া জনা হ'লোঁ আৰু তেও এতিয়া ইমান ভালকৈ নাজানো, জানো আৰু মোটামুটি। এইফালে মাছকেইটা ফ্ৰাই কৰি আছোঁ। ভিডিঅ' অলপ অলপকৈ ক্লিপ ৰাখিছোঁ, বেছি দীঘল হৈ যাব যে সেইকাৰণে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবচোন চেনেলটো, তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এইফালে আকৌ ঔটেঙাখিনি কাটি ঔটেঙাখিনি অলপ সময় ফ্ৰাই কৰি ল'লোঁ। এইফালে ফ্ৰাই কৰি হৈ গ'ল, কাঢ়ি ল'লোঁ আৰু পিঁয়াজখিনি ভাজি সেইখন কেৰাহীতে এয়া কচুখিনি ভাজি ল'লোঁ। এয়া কচুখিনি ভাজা হৈ গ'ল। এইফালে পানী দি দিলোঁ, এইফালে তৰকাৰীখিনি উতলিলে, হ'লে আৰু মাছ দি দিলোঁ। আনফালে আকৌ মাছৰ পেটু ভাজিবৰ কাৰণে পিঁয়াজ অলপমান ভাজি দিলোঁ। এইফালে ৰঙালাও ভাজি অকণ বনাম বুলি কাটি ল'লোঁ ৰঙালাও। এইফালে আলু দুটা দিছোঁ। সেইফালে মানে মাছৰ পেটুখিনি ভাজা হৈ গ'ল। আকৌ সেইখন কেৰাহীতে মানে ৰঙালাওখিনি ভাজিম আৰু এইফালে তৰকাৰীখিনিও হৈ গ'ল। এইফালে ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে দুপৰীয়া। বাই।